জাৰগাঁও কালপানী নদীত এগৰাকী ব্যৱসায়ীৰ সলিল সমাধি SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত খৈৰাবাৰী থানাৰ অন্তৰ্গত নিজ জাৰগাঁৱত যোৱা নিশা কালপানী নদীত মাছ মাৰি থকা অৱস্থাতে হঠাৎ পৰি গৈ সলিল সমাধি ঘটে ঘটনাৰ পিছত লগত থকা আন মাছমৰাসকলে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহে বিপদসীমাৰ ওপৰেৰে বৈ যোৱা ভৰা কালপানীত হঠাতে পৰি যোৱাত নিশাই পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে যদিও আজি পুৱাৰে পৰা ওদালগুৰিৰ পৰা অহা SDRF বাহিনীয়ে মিথুনৰ মৃতদেহ বিচাৰি অভিযান চলাই যদিও বিয়লিলৈ মৃতদেহৰ সন্ধান উলিয়াব পৰা নাই জাৰগাঁও দৈনিক বজাৰত চেলুন দোকান হিচাপে কাম কৰা নিৰ্মল চিলক সকলোৱে মিথুন বুলি পৰিচিত মৃত্যুৰ সময়ত পত্নী ৮ বছৰীয়া কন্যা সন্তান আৰু ৩ ভাতৃক এৰি থৈ যায় অঞ্চলটোত শোকৰ ছাপ পৰিছে নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী মানে কি হল ৮টা মান বজাত ৰাতি মই আহি আছিলো হি কলা টছটো মই টছটো লৈ আহিছিলো আহোঁতে মই এটা গান বজি আছিলো গানটো হি কলা তই গানটো চেঞ্জ কৰি দে মই গানটো এনেকে চেঞ্জ কৰাত মই মাথাটো তলমুৱা কৰি মোবাইলত ব্যস্ত হৈ গলো ওচৰতে আকৌ অতুল নামৰ ল'ৰাজনো জাল মাৰি আছিলে ইয়াত মই ভাবিলো ইমান ভৰা নদী কিয় জাপ মাৰিব কাৰণ দিনভৰ মাছ মাৰিছে সি জাপ চাপ মাৰা নাই এতিয়া আৰু কিয় জাপ মাৰিব সেইকাৰণে মই লগে লগে চিঞৰ বাখৰ কৰিলো গাঁৱৰ মানুহ গোটেই আহিল আহি কেনে চালে ইফালে টচ মাৰি চালে কোনো মানুহ নাই এতিয়ানো সিদ্ধান্ত পোৱা নাই আৰু মানুহজন গায়ব হৈ গ'ল এতিয়া বয়স কিমান আছিল তাৰ বয়স মোটামুটি ৩০-৩২ মান হেনেকুৱা হ'ব চাগে এজন ওয়াইফ আছিল এনে দাদা বৰ্দেকা হাতে সকলোৱে আছে কিন্তু তাৰ মা দেউতা নাই পাৰো ল'ৰা ছোৱালী এটা মোটামুটি ৮-৯ বছৰ মান হ'ব চাগে নামটো কি আছিল তেওঁৰ নামটো এনে আমি জানো মিথুন বুলি এনে নিৰ্মল ছিল আৰু এনেকুৱা ধৰণৰ ঘটনাটো আশা কৰা নাছিলো আমি পোনপ্ৰথমে এই নদীৰ নামটো হ'ল কি আমি কালপানী নদী আৰু এইটো সচৰাচৰ খৰালি কালত মানে পানী খুব কমেই থাকে কিন্তু বাৰিষা বহুত কাৰেণ্ট হয় ইয়াত পানীটো পানী হয় ইয়াৰ পৰা পানীটো অলপ বাহিৰ হৈ যায় অৰ্থাৎ ওচৰে পাজৰে এইখিনিতো বানপানীৰ সৃষ্টি কৰে এই কালপানী নদীয়ে আৰু এনে সময়তে কালি মই ৰাতি 10টামান বজাত মই গম পালোঁ যে এনেকৈ মিথুন সকলোৰে এই অঞ্চলৰ সকলোৰে পৰিচিত ল'ৰাজন কাৰণ তেওঁ ব্যৱসায় কৰে চেলুনত কৰে মিথুন বুলি আমি সকলোৱে জানো আমাৰ ঝাৰগাঁও দৈনিক গধূলি বজাৰতে ব্যৱসায় কৰি থাকে আজি বহু বছৰেই হ'ল গতিকে এওঁলোকৰ ককাই ভাই যিখিনি ভিতৰত গোটেইকেইজনে মানে এটা বৃত্তিমুখী আৰু কিন্তু আমি শুনিলোঁ যে মিথুনে মাছ মাৰি আছিলে তাৰ সেই মাছ মাৰি থাকোঁতে ৰাতিৰ ভাগ পানীত এইখিনি পানীতে ইয়াতে জাপ দিলে আচলতে জাপ দিলে নে নিজে পৰি গ'ল এনেকুৱা কি হ'ব এতিয়া তেনেকুৱা মই জাপ দিয়া বুলি মই শুনিছোঁ মই তেনেকৈ শুনিছোঁ কিন্তু যিহেতু প্ৰত্যক্ষদৰ্শী নহয় মই তেনেকৈ শুনিছোঁ জাল যোৱা নাই কি আহিলোঁ অহাৰ পিছত চাওঁ যে নদীটো পানীটো বহুত বাঢ়িছে বাঢ়াৰ পিছত সি ৰাতিপুৱা 9টাৰ পৰা ই মাছ মাৰি আছিলে ইয়াতে অকল সিয়ে নহয় ইয়াতে মানে পুৰা ভৰ্তি হৈ গৈছিলে মাছ মৰা মানুহ তাৰপিছত এনেকৈ দিনটো মাৰি আছে মাৰি সন্ধিয়ালৈকে মাৰি আছিলে তাৰপিছত ময়ো আছিলোঁ যিটো ওচৰত নাছিলোঁ মই সেইফালৰ পৰা মই পিছত ঘৰত গুচি গ'লোঁ ঘৰত যাই মই অলপ ল'ৰা ছোৱালীখিনিৰ লগত থাকিলোঁ থকাৰ পিছতে চিঞৰ শুনিলোঁ যে মিথুন মানে পানীত জঁপিয়ালে তাৰপিছত মই লৰালৰিকৈ দৌৰি আহিলোঁ অহাৰ পিছত টচ মাৰি চালোঁ আমাৰতো ক্ষমতা নাইয়ে তাৰপিছত এনেকৈ আৰু এতিয়া SDRF বাহিনীক ৰাতিয়ে খবৰ দিয়া হৈছে তেওঁলোকে ক'লে অহাকালি অৰ্থাৎ আজি ৰাতিপুৱা 7:30 বজাত আহি পাব বুলি কৈছিলে আৰু তাৰপিছত সেইমতে তেওঁলোকে আহি ওদালগুৰিৰ পৰা আহিলে বৰ্তমান তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে বৰ্তমান এতিয়ালৈকে পোৱা নাই আৰু